নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ কাইলৈ এফালে উচ্ছেদ আনফালে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই হাজাৰ হাজাৰ সংখ্যালঘুৱে কপাব ৰাজ্য আৰু প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী মিছিল বাহিৰ কৰিব সংখ্যালঘু জনতাই কিয়নো এতিয়া ৰাজ্যজুৰি যি উচ্ছেদ কাৰ্য আৰম্ভ হৈছে সেই উচ্ছেদ কাৰ্য মুছলমান বিৰোধী বুলি দাবী উত্থাপন কৰা হৈছে আৰু সমগ্ৰ প্ৰতিবাদৰ নেতৃত্ব বহন কৰিব আমছুৱে এই কথা আমছু সভাপতি ৰেজাউল কৰিমে প্ৰকাশ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো টাইম ইট বিগ ব্ৰেকিং এই মুহূৰ্তত আহি পৰিছে কাইলৈ যদি এফালে উচ্ছেদ আনফালে প্ৰতিবাদ কাইলৈ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব সৰ্ববৃহৎ উচ্ছেদ আৰু তাৰ সমানে সমানে ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই সংখ্যালঘু মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ প্ৰতিটো জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হ'ব প্ৰতিবাদী মিছিল আৰু ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে কৰিছে মন্তব্য 12 জুলাই দিন নিৰ্ধাৰণ কৰা হৈছে হাজাৰ হাজাৰ সংখ্যালঘুৱে সমগ্ৰ ৰাজ্য কপাই তুলিব কাৰু ৰঙা চকুলৈ ভয় কৰি প্ৰতিবাদ স্তব্ধ নকৰে আমছুৱে মুখ্যমন্ত্ৰীকো এতিয়া কেৰেপ নকৰে সংখ্যালঘু সংগঠন আমছুৱে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নোহোৱা পৰ্যন্ত ভয়াবহ পৰিস্থিতি গঢ়ি তোলাৰ হুংকাৰ আমছুৰ জীৱন আৰু নিৰাপত্তাৰ স্বাৰ্থত সকলো সংখ্যালঘুক ওলাই অহাৰ আহ্বান আমছুৰ আৰক্ষীৰ লাঠি বন্দুকলৈ ভয় নকৰে সংখ্যালঘু জনতাই এই মন্তব্যও কৰিছে এতিয়া আমছু সভাপতিগৰাকীয়ে উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যৰ ৰাজপথ কপাই তুলিব আমছুৱে এই কথাও বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হ'ল আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে বাৰম্বাৰ এই ভাবুকি দিয়া পৰিলক্ষিত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ টু উইণ্ডৰ জৰিয়তে আন কেইবাটাও দৃশ্যাংশ থাকিব টাইম ইটৰ দৰ্শকসকলক আমি প্ৰতিটো প্ৰান্তৰ উচ্ছেদৰ দৃশ্যাংশ দেখুৱাই থাকিম আৰু আনফালে দেখিবলৈ পোৱা গৈছে এই উচ্ছেদ অমানৱীয় এই উচ্ছেদ অসাংবিধানিক এই উচ্ছেদ অগণতান্ত্ৰিক এই মন্তব্য কৰিছে এতিয়া আমছুৱে আৰু আমছুৱে সৰ্বসাধাৰণ মুছলমান জনতাৰ ওপৰত হোৱা অত্যাচাৰ কোনো কাৰণত মানি নলয় আৰু এয়া কেৱল আৰু কেৱল সংখ্যালঘুক বাছি বাছি কৰা অত্যাচাৰ আৰু এয়া ৰাজনৈতিক অভিসন্ধি এনেধৰণৰ কেতবোৰ এতিয়া অভিধা দিয়া পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই অন্যায় অবিচাৰ কোনো কাৰণত মানি নলয় আমছুৱে আৰু ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু এই গণতান্ত্ৰিক দেশত কোনো এজন মানুহে আন এজন মানুহৰ ওপৰত কৰিব নোৱাৰা অত্যাচাৰ অসমৰ বিজেপি চৰকাৰখনে অসমৰ নাগৰিক ভাৰতৰ নাগৰিকৰ ওপৰত কৰিছে বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে আমছুৱে এইসকল ভাৰতীয় নাগৰিক ভূমিহীন নাগৰিক আৰু এইসকল ভূমিহীন ভাৰতীয় নাগৰিকক অবৈধ বাংলাদেশী অবৈধ বিদেশী সজাই এতিয়া তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বুলডোজাৰ চলাই দিছে এই অমানৱীয় অত্যাচাৰ কোনো কাৰণত মানি লোৱা নহ'ব বুলি বাৰম্বাৰ উল্লেখ কৰি এক প্ৰকাৰ হুংকাৰেই প্ৰদান কৰিলে আমছু সভাপতি ৰেজাউল কৰিমে এফালে যদি কাইলৈ সৰ্ববৃহৎ উচ্ছেদ গোৱালপাৰাৰ পাইকানত আনফালে কিন্তু ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই হ'ব প্ৰতিবাদী কাৰ্যসূচী প্ৰতিটো জিলা আয়ুক্তৰ কাৰ্যালয় সমানে সমানে প্ৰতিখন সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী মিছিল বাহিৰ কৰিব লাখ লাখ মুছলমানে আৰু সমান্তৰালকৈ মত বৰ্ণ নিৰ্বিশেষে সকলোকে ওলাই আহি আমছুৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে আমছুৰ তৰফৰ পৰা আহ্বান জনোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ লাখ লাখ মুছলমানে কপাব সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত মুছলমানৰ প্ৰতিবাদত কঁপি উঠিব এই অমানৱীয় অগণতান্ত্ৰিক অসাংবিধানিক উচ্ছেদ অভিযান বন্ধ হ'ব লাগিব কেৱল আৰু কেৱল মুছলমান কেৱল আৰু কেৱল সংখ্যালঘু হোৱাৰ বাবে এইসকল লোকৰ ওপৰত এতিয়া অত্যাচাৰ চলিছে বুলি কৰা হৈছে মন্তব্য এই সন্দৰ্ভত আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য শুনাই লৈছোঁ জন মানুহে অমানৱীয়ভাৱে দানৱীয় কায়দাৰে মানুহক বেঘৰ কৰিব পাৰে ৰাতাৰাতিৰ ভিতৰত মানুহক মুকলি আকাশৰ তলত যাযাবৰী জীৱন যাপন কৰাব পাৰে যি মানুহে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈ আছে যি মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কাঢ়ি লৈ গৈ আছে দমন নীতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় ভাবুকিৰে সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমছুৰ আন্দোলনটা বন্ধ কৰিব নোৱাৰে আমি স্পষ্ট কথা আমি অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে
অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি ব্যৱহাৰ কৰি আছে কেৱল পুঁজিপতি গোষ্ঠী সন্তুষ্ট কৰিবৰ কাৰণে, আদানী সন্তুষ্ট কৰিবৰ কাৰণে, গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই, সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে? আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ, বিজেপি চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে, যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে, ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰা নাই। ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ, চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম। স্পষ্ট কথা, কাৰো ধমকি ভাবুকিত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায়। 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে, সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব। গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে, মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে, যিসকলক ধৰ্ম নিৰপেক্ষ ৰাইজ আছে, মই সকলোকে আহ্বান জনাইছোঁ যে অন্ততঃ আহক, আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ। 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয়, তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব, এটি স্পষ্ট। গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব। আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ, যেতিয়াই আন্দোলন ঘোষণা কৰা হয়, অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজেও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে। আজি দুখৰ বিষয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ কেনেকৈ ক'ব পাৰিলে যে উচ্ছেদ অমানৱীয় নহয়? তাৰ মানে স্পষ্টকৈ বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত অন্তৰত যে কোনো ধৰণৰ মানৱতা নাই। মানৱতাহীন মানুহে এজন ক'ব পাৰে যে উচ্ছেদ অমানৱীয় নহয়। যাৰ হৃদয় নাই, যাৰ মানুহৰ প্ৰতি দায়বদ্ধতা নাই, যাৰ নিজৰ ৰাজ্যখনৰ নাগৰিকৰ প্ৰতি দায়বদ্ধতা নাই, সেইজন মানুহে ক'ব পাৰে উচ্ছেদ অমানৱীয় নহয়। কাৰণ এইজন মুখ্যমন্ত্ৰী দানৱীয় কাণ্ডৰে কামবিলাক কৰি আছে কাৰণে উচ্ছেদ অমানৱীয় নহয় বুলি কৈছে। আজি উচ্ছেদ অমানৱীয় কেনেকৈ হয়? আজি 80 বছৰীয়া বৃদ্ধা সকিনা খাতুন হৈ আজি মৃত্যুৰ সৈতে যুঁজি আছে, সেই মানুহজনীক আজি মুকলিয়া খবৰ তিৰপলৰ তলত থৈ দিয়া হৈছে। সেইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি দিয়া হ'ল, স্কুল ভাঙি দিয়া হ'ল, সেইটো অমানৱীয় হোৱা নাই? আজি মৃত্যুৰ পিছত কবৰস্থান, অন্ততঃ মানুহ মৃত্যুৰ পিছত শান্তিত থাকিব বিচাৰে, সেই কবৰস্থানক আজি ভাঙি দিয়া হ'ল, এইটো অমানৱীয় হোৱা নাই? যে মৃত ব্যক্তিৰ ওপৰতো এই চৰকাৰখনে বুলডোজাৰ চলাইছে, এইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ মানুহক মুখৰ ভাত কাঢ়ি লৈ যোৱা হৈছে, মানুহক উচ্ছেদৰ কাৰণত মৃত্যু হৈছে, এইটো অমানৱীয় হোৱা নাই? আজি বিভিন্ন মানুহ আজি উচ্ছেদৰ ফলত বেমাৰত আক্ৰান্ত হৈছে, এইটো অমানৱীয় হোৱা নাই? এটকাল পানী তেওঁলোকে যোগান ধৰা নাই, পানী মানুহক ল'ব যাব দিয়া সুবিধা কৰি দিয়া নাই, এইটো অমানৱীয় হোৱা নাই? তাৰমানে স্পষ্ট কথা বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানৱীয় শব্দটা অমানৱীয় শব্দৰ অৰ্থ বুজি লৈ কথাবিলাক ক'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ যিহেতু মানৱতা নাই, নিজে কেৱল খাদী ৰক্ষা, নিজে কেৱল সংখ্যাগুৰু মানুহক সন্তুষ্ট কৰিবৰ কাৰণে জাতি মাটি ভেটিৰ কথা নাটক কৰি আজি এইসকল মানুহ জাতি মাটি ভেটিৰ মানুহ নহয় নেকি? এইসকল অসমৰ বাসিন্দা নহয় নেকি? তেওঁলোকক উচ্ছেদ কৰি কিয় যাযাবৰী জীৱন যাপন কৰাব বিচাৰিছে? পেলেষ্টাইন সদৃশ, গাজা সদৃশ পৰিৱেশ আজি অসমৰ সংখ্যালঘুসকলৰ ওপৰত কৰা হৈ আছে। আজি গাজাৰ মানুহে যি অৱস্থাত আছে, তেনেকুৱা এটা পৰিৱেশ ইয়াত তৈয়াৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টকৈ কৈছোঁ, মানুহৰ লগত এনেকুৱা ধৰণৰ অন্যায় কৰিব নাপায়। ভাৰতৰ কোনো ৰাজনৈতিক দলে বা আমাৰ দেশখনৰ কোনো ৰাজনৈতিক নেতাই এনেকুৱা পৰিৱেশ সৃষ্টি কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, যদি মাটি লাগে, মই পুনৰবাৰ কৈছোঁ, আদানী সন্তুষ্ট কৰি নহয়, আমাৰ অসমৰ জনসাধাৰণক সন্তুষ্ট কৰি সেইসকল মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি আজি তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰক। আজি গোৱালপাৰাত কওক, আজি যুগ যুগ ধৰি তেওঁলোকে তাতে বসবাস কৰি আছে, ৰজা দিনৰ পৰা তেওঁলোকৰ মাটি আছে, তেওঁলোকৰ সেই ভূমি আজি জোৰ জবস্তি তেওঁলোকক ফৰেষ্ট বনাই পেলাই আজি তাৰ পৰা উচ্ছেদ কৰিব বিচৰা হৈছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই গোৱালপাৰা জিলাতেই 25% ফৰেষ্টক গুৱাহাটী হাইকোৰ্টে যি নিৰ্দেশ দিছিল, সেই নিৰ্দেশৰ 25% RF মাটি কেতিয়া মুক্ত কৰিব, এইটো কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্ট নকৰে।
গোৱালপাৰাৰ কেতিয়া ৰবৰ বাগান চাহ বাগান ভাঙিব সেইটো মুখ্যমন্ত্ৰী স্পষ্ট নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তি যিসকল মানে ফৰেষ্টত মাটি দখল কৰি আছে তেওঁলোকৰ মানে সেই দখলকৃত মাটিত মুখ্যমন্ত্ৰী যাবলৈ সাহস নকৰে। মুখ্যমন্ত্ৰী এডিশ্যনেলি সংখ্যালঘু ৰাইজ য'ত আছে তাতে উচ্ছেদ কৰিব বিচাৰে। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল চব টাৰ্গেটটো কৰি দিছে সংখ্যালঘু সমাজক, আৰু এইটো কৰি এটা ভোট বেংকৰ ৰাজনীতি যিটো কৰিব বিচাৰিছে এইটো মই ভাবোঁ যে এটা নিকৃষ্টতম পন্থা মুখ্যমন্ত্ৰী অৱলম্বন কৰিছে। আজি বিলাসীপাৰাৰ চিৰাগুটাতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কি যুক্তিত আজি ব্ৰহ্মপুত্ৰৰ মাজত মানুহক মাটি দিব? কি যুক্তি? তাতে হাজাৰ হাজাৰ বিঘা মাটি থকাৰ পিছতো কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে মানুহৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে? আজি 50,000 টকা দি দায় ভৰা মন্তব্য কৰিলে বা দায় ভৰা কাম কৰিলে আমি মানি ল'ম নেকি? আজি যিসকলৰ ঘৰ ভাঙি গৈছে, যিসকলৰ সংস্থাপন লাগিব, তাতে তেওঁলোকক উপযুক্তভাৱে উপযুক্ত ক্ষতিপূৰণ দি তাত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰী। কিন্তু আজি সেইটো নকৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংখ্যালঘুক টাৰ্গেট কৰি সংখ্যালঘুসকলক অত্যাচাৰ কৰিবৰ কাৰণে যি পন্থা অৱলম্বন কৰিছিল আমি সহজে মানি নলওঁ। কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আমাৰ কথাবিলাক আমাৰ আন্দোলনবিলাক আমি চলাই যাম। আমি আইনগতভাৱে আমি যুঁজ দি যাম, আমি বৈদ্ধিকভাৱে যুঁজ দি যাম। কেৱল মাত্ৰ মই অসমৰ সশস্ত্ৰ ৰাইজক এটাই আহ্বান জনাইছোঁ যে কোনেও এই যে অমানৱীয় এটা পৰিৱেশ সৃষ্টি কৰিছে, এই যে মানুহখিনিক যাযাবৰী জীৱন যাপন কৰিব বাধ্য কৰাই আছে, এই ক্ষেত্ৰত সকলোৱে অলপ বিৰোধিতা কৰক। কাৰণ এইসকল মানুহ অসমৰ বাসিন্দা। গতিকে মই সকলোকে আহ্বান জনাইছোঁ ইয়াত ধৰ্মৰ কথা আনিব নালাগে। ইয়াত উচ্ছেদ হোৱা ভুক্তভোগী হৈ সকলোকে অলপ মাত দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে স্পষ্ট কথা, আমি 12 তাৰিখে আন্দোলন কৰিম। 12 তাৰিখৰ পিছত আমাৰ এলানি আন্দোলনৰ কাৰ্যসূচী